বন মহোৎসব সপ্তাহ উদযাপন উপলক্ষে বন বিভাগের কালাইন রেঞ্জ কার্যালয়ের আওতায় থাকা পূর্ব কাটিগড়া শিয়ালটেক বিট কার্যালয় শনিবার এক সচেতনতা সভার আয়োজন সহ অন্যান্য বিভিন্ন কার্যসূচি রূপায়ণ করা হয়। এতে উপস্থিত ছিলেন বন বিভাগের কালাইন রেঞ্জ কার্যালয়ের রেঞ্জ অফিসার যতীন্দ্র মোহন দাস, শিয়ালটেক বিটের বিট অফিসার ইসলাম উদ্দিন, দিগরখাল বিটের বিট অফিসার ফয়জুল হক বড়ভূইয়া, বিট অফিসার ফিরোজ উদ্দিন চৌধুরী, ভারত সিং দুলে, বেসরকারি শিক্ষা প্রতিষ্ঠান হ্যাপি ভ্যালি সিনিয়র সেকেন্ডারি স্কুলের পাঠরত ছাত্র, শিক্ষক, অভিভাবক এবং এলাকার বিভিন্ন এসএইচজি গ্রুপের সদস্য সহ অন্যান্যরা। আয়োজিত অনুষ্ঠানে চলতি মাসের গত 1 থেকে 7 জুলাই ৭৬তম বন মহোৎসব সপ্তাহ উদযাপনের কথা জানিয়ে ইহার তাৎপর্য ব্যাখ্যা করেন শিয়ালটেক বিটের বিট অফিসার ইসলাম উদ্দিন। অনুষ্ঠানে বায়ুমণ্ডলের পরিবেশ পরিস্থিতি নিয়ন্ত্রণ ও অক্সিজেনের ঘাটতি মেটানো সহ প্রাণীকুল বাঁচার তাগিদে প্রতিটি এলাকায় বিভিন্ন ধরনের গাছের চারা রোপণ করতে সকলের প্রতি আহ্বান জানান রেঞ্জ অফিসার অতীন্দ্র মোহন দাস। তাছাড়া রোপণকৃত চারা সমূহের যত্ন নিতে উপস্থিত সকলের প্রতি অনুরোধ জানান তিনি। আয়োজিত অনুষ্ঠানে স্কুলের ছাত্র, শিক্ষক, অভিভাবক এবং উপস্থিত বিভিন্ন এসএইচজি গ্রুপের মহিলা সদস্যদের মধ্যে বিভিন্ন ধরনের মূল্যবান গাছের চারা বিতরণ করা হয়। কাটিকারা থেকে হিলাল চৌধুরীর প্রতিবেদন, RTN বরাক লাইভ। আমি আজি 76 সংখ্যক বন মহোৎসৱ কালাইন ৰেঞ্জৰ অধীনত শিয়ালটেক বিটত চেণ্ট্ৰেলি আমি ইয়াত চেলিব্ৰেশ্যন কৰোঁ। ইয়াতে এই বন মহোৎসৱৰ মূল থিমটো আপোনালোকে সকলোৱে জানেই যে আমাৰ দেশৰ অনাৰেবল প্ৰধানমন্ত্ৰীয়ে কৈছে যে এক পেৰ মাকে নাম। গতিকে সেই অনুসাৰে আমি আমাৰ ইয়াতে এই অনুষ্ঠানত আজি শিয়ালটেকৰ এছএইচজি গ্ৰুপ মাসকল আহিছিল, লগতে হেপী ভেলি স্কুলৰ ষ্টুডেণ্টখিনি আহিছে, লগতে আমাৰ কালাইন ৰেঞ্জৰ আটাইকেইটা বিট অফিচাৰ সমন্বিত মোৰ ষ্টাফখিনি আহি আমি ওচৰৰ সমূহ ৰাইজ উপস্থিত হৈ আমি একত্ৰিতভাৱে আমি 76 নম্বৰ বন মহোৎসৱ পালন কৰোঁ। আৰু লগতে আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি কিছু সংখ্যক আজিয়ে গছৰ চেৰা আমি বিতৰণ কৰোঁ আৰু আমাৰ এই শিয়ালটেকৰ ভিতৰ চৌহদত আমি কিছু সংখ্যক গছপুলি ৰোপণো কৰোঁ। ধন্যবাদ। কোৱা হয় যে আমাৰ এইটো দেশৰ স্বাধীনতাৰ সময়ৰ পৰাই 1947 চনৰ পৰাই মানে জুলাই মাহত পালন কৰি আহিছে। 1950 চনত KM মুন্সী ডাঙৰীয়া, তেতিয়া তেখেত ভাৰত চৰকাৰৰ কৃষি আৰু খাদ্য বিভাগৰ মন্ত্ৰী, তেখেতৰ দিনত 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে এসপ্তাহ জুলাই মাহত মানে এই অনুষ্ঠানটো পালন কৰা হৈছে। ইয়াত তাৎপৰ্য এইটোৱে যে আমাৰ জুলাই মাহ আমাৰ মনচুনৰ সময়, বৰষুণৰ সময়, আৰু বৰষুণৰ সময়ত বা এইটো সময়ত আমাৰ যিখিনি আমাৰ মাটিবিলাক উৰ্বৰা হৈ থাকে, জীপাল হৈ থাকে, আৰু এইখিনি সময়ত যি নৰক গছপুলি যিয়ে ৰোপণ কৰক সি সোনকালে তাৰ ছাৰ্ভাইভেল পাৰ্চেণ্টেজটো খুব ভাল থাকে। সেইটোৱে মূল উদ্দেশ্য। মানে এইটো সেইকাৰণে আমাৰ এই বন মহোৎসৱটো জুলাই মাহত পালন কৰা হয়। মই মোৰ ষ্টাফকো মই অনুৰোধ কৰিছোঁ, লগতে আমাৰ এই অঞ্চলত মানে যিখিনি মানুহে আহি আমাৰ ইয়াতে উপস্থিত হৈছে বা ষ্টুডেণ্টখিনিকো কৈছোঁ যে গছপুলি লগোৱাৰ হ'ল কি, গছপুলি লগোৱাৰ লগতে তাক যিটো মেইনটেনেঞ্চ তাক প্ৰপাৰলি আমি তাক মেইনটেনেঞ্চ কৰিব লাগিব, যাতে গছপুলিটো যাতে মানে বৃদ্ধি হয়, তাক যাতে কোনো গৰু ছাগলীয়ে খাই ধ্বংস কৰিব নোৱাৰে, পেলাব বা কোনো দুষ্কৃতিকাৰীয়ে কেতিয়াবা এনেকুৱা সময় আমি উভালি পেলাওঁ, সেইটো যেন নহয়। আৰু লগতে আমাৰ যিটো পৰিৱেশ আমাৰ পৰিৱেশটো পাৰিপাৰ্শ্বিকটো আমি সেউজীয়া কৰি ৰখাৰ কাৰণে, লগতে আমাৰ গোটেই বায়ুমণ্ডলটো পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে মানে আমাৰ এই উদ্দেশ্যটো আগত ৰাখি আমি আজি গছপুলি আমি মানে বিতৰণ, লগতে আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে এই সেইটো চলিয়ে থাকিব এইটো আৰু লগতে আমাৰ এই বিটৰ যোগেদি মই আপোনালোকৰ মাধ্যমেৰে কৈছোঁ যে কোনো মানুহে যদি গছপুলি নিব বা কাৰোবাক বিচাৰে তেনে আমাৰ বিটত আহি শিয়ালটেক বিটত আহি আমাৰ কালাইন ৰেঞ্জতো যোগাযোগ কৰিব পাৰে, আহি গছপুলি লৈ যাওক। প্ৰত্যেকে একোটা গছপুলি ৰুৱক, প্ৰত্যেকে নিজৰ ঘৰত ৰুৱক, নিজৰ হেৰিত ৰুৱক, বা য'ত যেনেকৈ হয় মানে মুঠৰ ওপৰত পৰিৱেশটো সেউজীয়া কৰি ৰাখিব।